মই অভয়পুৰ বাটাবাৰী হওক আৰু অভয়পুৰ কলেজৰ হিষ্ট্ৰী বিভাগৰ ছাত্ৰ হওক এইবাৰ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছো মই আমাৰ ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জনাও যে সিহঁতে মোক যি দিহা পৰামৰ্শ দিছে সদায় মোক কৈছিল যে আমি যি কিতাপ পঢ়ো এটা ভাল কিতাপ পঢ়িব লাগে যাতে আমাক ছাৰ এটা উদাহৰণ দিছে যে আমি বজাৰত গেলে যেনে ভাল কাপোৰ কিনো তেনেকে আমি কিতাপো ভাল কিনিব লাগে যাতে আমি পঢ়ি ভাল অধ্যয়ন কৰিব পাৰো ছাৰহঁতৰ সেই কথাই আমাক বহুত অনুপ্ৰাণিত কৰিছে আৰু আমি সেই কিতাপ ভালকে পঢ়িছিলো লগতে আমি প্ৰত্যেক দিন অধ্যয়ন কৰি গৈছিলো যিমান পাৰো লিখাৰ প্ৰেক্টিচ কৰিছিলো কিয়নো ইতিহাসত বহুত লিখিব লাগে সময় বহুত কম পোৱা যায় এটা ঘটনাৰ যি লিখিবৰ কাৰণে বহুত সময় লাগে সেই কাৰণে আমি যিমান পাৰো লিখাৰ অভ্যাস কৰিছিলো যাৰ ফলত আজি পাবলৈ সক্ষম হৈছো এই ফলাফল মই আজি পাই এই ফলাফল পাই বহুত সুখী হৈছো আৰু অভয়পুৰী কলেজৰ সকলোকে ধন্যবাদ জনাইছো শিক্ষকবৃন্দক আমাক ইমান সাপোর্ট করার কারণে প্রত্যেকটা ক্ষেত্রতে আমাক সাপোর্ট করেছে বিশেষ করে লাইব্রেরি আমাক বহুত সহায় করেছে কিতাপৰ ক্ষেত্ৰত